সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে BWG-LP UP শিক্ষক নিযুক্তি কাম চলি আছে। তেনে ক্ষেত্ৰত এটা প্ৰশ্ন আহিছে যে পুনৰ পৰ্টেল ৰিঅপেন হ'ব নেকি বা NIOS আৰু CTET প্ৰাৰ্থীসকলে আবেদনৰ সুবিধা পাব নেকি? তেনে বহুতো প্ৰশ্ন উদয় হৈ আছে বা বহুতো প্ৰাৰ্থীয়ে আশা কৰি আছে যে যদি পৰ্টেল অপেন হয় আমি আবেদনৰ সুবিধা পাম। মই ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে মই কাৰো পক্ষ লৈ কথা ক'ব বিচৰা নাই বা আলোচনা কৰিব বিচৰা নাই। আপোনালোকৰ আগত আজি এটা শুদ্ধ ইনফৰমেশ্যন এটা বা তথ্য এটা উপস্থাপন কৰিম। পৰ্টেল পুনৰ অপেন হোৱাটো কিমান দূৰ সঁচা আপোনালোকে নিশ্চয় জানিব পাৰিব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে পৰ্টেল পুনৰ অপেন হ'লে এটা সমস্যাও দেখা দিব। সেই সমস্যা সন্দৰ্ভত বহুত দিনৰ আগতে এটা আমি তথ্য লাভ কৰিছিলোঁ। সেই তথ্যটো আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে ইয়াৰ পৰা সম্পূৰ্ণ জানিব পাৰিব। এতিয়া আপোনালোকে তথ্যটো শুনি লওক। মই পৰ্টেলটো খুলি দিয়াৰ লগে লগে যিসকলে অলৰেডি আবেদন কৰি থৈছে মই পৰ্টেল খুলি দিলে তেওঁলোক হাইকোৰ্টত গুচি যাব। এতেকে যিসকলে দুদিন পাছত বা লাষ্ট ডেটৰ পাছত যিসকলে টেট পাছ কৰিছে তেওঁলোকে এই আমাৰ আগষ্ট ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব পাৰিব।